আৰু এয়া হ'ল কইনাৰ গহনা মোৰ ভণ্টি চেহনাজৰ সৌৰকৰ ঘৰৰ পৰা দিয়া এয়া কাপোৰ কানিখিনি আৰু এয়া গহনাখিনি মই আপোনালোকক দেখুৱাইছোঁ মানে এখনকৈ মই মেলি দেখুৱাব পৰা নাই আৰু এইখিনি হ'ল মানে কসমেটিক্সৰ সকলো বস্তু মুখত সনা বস্তু কাৰণ তাইক এতিয়া ভৱনৰ পৰা এয়া ঘৰলৈ লৈ অহা হ'ল আৰু তাইক মানে এইখিনি অলপ নিয়ম এটা কৰি লৈ তাইক মানে দৰাঘৰীয়াৰ কইনাৰ সাজযোৰ মানে দৰাঘৰীয়াৰ যিটো কইনাৰ সাজ আনিছে সেই সাজযোৰ এতিয়া পৰিধান কৰিব আৰু এয়া তাইক আমি পৰিধান কৰালোঁ পিন্ধিলে তাই এইখিনি আৰু এতিয়া তাইৰ বিদায়ৰ মুহূৰ্ত আহি গৈছেগৈ আৰু তাৰপিছত এইফালে দৰাকো ভিতৰলৈ লৈ অহা গ'ল আৰু ইফালে কেক কাটিং হ'ল আৰু কেক কাটিলেও আৰু ইজনে সিজনক মানে খোৱা মেলা এইখিনি যিটো নিয়ম মানে কৰে আৰু মানে এটা নিয়ম বুলি নহয় আমাৰ ধৰ্মত তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই এটা আনন্দৰ কাৰণে এটা ফূৰ্তিৰ কাৰণে মানে এইখিনি মানে কৰে আৰু ভাল লাগে মানে ভাল লগাবৰ কাৰণে মানে কৰা হয় আৰু এতিয়া এয়া আপোনালোকে বাৰু দেখিছে আৰু এইটো হ'ল লাষ্ট মোমেণ্ট আৰু এইটো মানে বিদায়ৰ মুহূৰ্ত বহুত বেছি বেদনাদায়ক বহুত বেছি দুখৰ মুহূৰ্ত হয় আৰু মানে বুজাব নোৱাৰা এটা অনুভূতি বুজাব নোৱাৰা এক মানে বিষাদ আৰু আনন্দ আৰু বিষাদ দুইটাই লগ লাগি আছে আৰু মাক জীয়েকৰ আৰু এনেদৰে ছোৱালী এজনী ঘৰৰ পৰা বিদায় দিয়া হ'ল আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি জনাব যিসকলে নতুনকৈ চাই আছে তেখেতসকলেও যাতে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দি থৈ যাব দেই।